গাইজ ওয়েলকাম টু ইউটিউব চেনেল। মই জয়ন্ত বৈশ্য আৰু আপোনালোকে তাক যিহেতু আপোনালোকে চাই লগে গম পাইছে যে কেনান এটা মই জাগাত আছো, কেনান পৰিস্থিতি আহক। আজি আপোনালোকক এনেকুৱা কিছুমান জংগালী বস্তু মই দেখাই আছো, মানে শহাপহু কিবা কিবি মানে গাউনি চাউনি চব পুৰি খাই মানে দেখাই আছো। আৰু মোৰ লগত আছে চাকৰা ভাই। Yes, guys. Today we are going to do a lot of, jungly things. We are going to do adventurous things today. So keep watching this video. This video is gonna be the best video ever that we have made. যে নকটা হওক আমি আহক লগি যাচ্ছ আপোনালোক হু গাইজ আহি পালো, বৰ্তমান মেইন জাগাটো পালো। আৰু বৰ্তমান মোৰ লগত আৰু আছে পিছে ই মানে একো নাচদে এই চাউলটা ল'ৰা খালি পিছে যাই থাকবা জানে জকলগি নাও আৰু খাবা জানে বেলেগ একো নাচদে। গতিকে আহক এতিয়া আৰু চাক না ভাই চাক সঁচাকে দেখ এই চাক এই দেখছিনে নাই কি ইটো গম পাইছে নাই? ইটো ডাঙৰ ফেঁচা জমনো মাহ আহিবে চাক। এই চাক কি পালো চাক, এইটো পতেং চৰা আলি বুলি কয় আৰু বেলেগ কিবা নাম থাকিব পাৰে মন আছে। আমি গাঁৱলীয়া ভাষাত পতেং চৰা আলি বুলি কয়। আৰু এই আলুটোৰ আমাৰ যি সেইগিলা আলু আছে সেইগিলা আমি যে খাওঁ সেই আলুতকে এইটো আলুৰ বহুত সোৱাদ। গতিকে এইগিলা আলু পোৱাই টান। আৰু এইটো মানে কি পাতৰ ঠানিত লাগে, আৰু যিটো মেইন ডাঙৰ আছে ইমান ডাঙৰ এইটো মাটিৰ তলত লাগে, সেইটোৰ 600 টকা গুৱাহাটীত কেজি। গোটেই চাক প্ৰকৃতিকৰ বস্তু আচলতে খাবা লাগে, খুব ভাল। কাহৰ কাৰণেতো আৰু বহুত ভাল হয়। চাক যিহেতুকে আমি জংঘলত আছো আৰু জংঘলৰ কিছুমান ঔষধৰ গাছকডাল পাইছো আপোনালোকে। এই চাক এই যিটো ঔষধ আছে এই ঔষধটো আচলতে কোনো মানুহে কিছুমান মানুহে চাক চিনি পায়, কিছুমান মানুহ চিনি নাপায়। চাক কিছুমান মানুহ যদি ধাতুৰ বেমাৰ থাকে মানে বগা চাপ বুলি কয়, আৰু কিছুমান ল'ৰাৰো থাকে ছোৱালীৰো থাকে। আৰু এই বস্তুটোৰ নাম হৈছে লাজকীলতা। গতিকে এই যিটো লাজকীলতাৰ হিয়াৰ আচলতে এই হিয়াৰটো একচুৱেলি বুটি কিনে ৰসটো খাবা লাগে। ধৰক আপোনাৰ জীৱনৰ কাৰণে মানে ধাতু বেমাৰটো হয়তো নাইকিয়া হৈ যায়। আৰু চাবচোন তাক মই চুই দিয়াৰ লগে কি ৰকম একদম ধুনীয়া কৰি পাতটো মুজি যাব। চাব এই চাক দেখছি না চাক গোটেইখিনি মানে একদম চাক চব একদম মুজি গাল দেখা পাইছে। জয়ন্ত বস্তু বলে কিবা দেখছি বলে বস্তু কি বস্তু নাঙে নেকি? ও গাইজ ঠিক আছে হয়। বৰ্তমান যিহেতুকে আমি শটো পালো, বহুতো পালো। আৰু চাক এই জুইচি ধুনীয়া কৰি ধৰছো আৰু বঢ়িয়া কৰি ইয়াতে পুৰি পেলাই ধুনীয়াকৈ খাম। আৰু চাক আৰু কিবা কিবি মানে চালি পালো এই ফৰিং গিলা কিবা কিবি এইগিলা যিহেতুকে আমি এইগিলা ইচ্ছা নকৰিলো, যিহেতুকে আছলি মাছহে পাই গেলো। এইটো আৰু কিয় ইচ্ছা কৰো। গতিকে জুই চাক দাও খৰি জ্বলি আছে। হয় চাক আপোনালোকে দেখাই পাইছি চাক। এই চাক মই জুম কৰি দিছো চাক কি বম লেগ পিচ চাক। আজি বেলেগ টেষ্ট হ'ব দা। গতিকে দেখাই আছো আমাৰ গতিকে পুৰা হৈ গেল। আৰু এতিয়া ধুনীয়াকৈ খাবা লাগে বঢ়িয়া কৰি একদম মজা কৰি খাই পেলাই ধুনীয়াকৈ যাব লাগে ইয়াৰ পৰা। কাৰণ কিবাকে বেলি মানে ডুবু অৱস্থা থাকিও বেছি লাভ নাই, যিহেতুকে মানুহ কম আছো, খুব 3টা মানুহ আছো। কাৰণ এনে আন মানে ভয় লগা দৃশ্য নহয়। এনে আন জংঘলত মানে মানুহ খুব প্ৰায় কমেই দেখা যায়। কিয় কম দেখা যায়? ৰিক্স নাই কেইটা কি হয়। আজি কিছুদিন আগতে এই সেইখিনি জেগাত এনেকুৱা এটা বলাত গৰু মানে কিবা একেবাৰে দাউৰি আহিছে। তেতিয়া মোৰ হাতত কেমেৰাটো নাছিল, মই আপোনালোকক লাইভটো দেখাই দিব পাৰিলোঁ। আৰে ঘাণ্টিও এটা আছে গলত। কিছুমান পিছত যে মই এনেকৈ ঘূৰি পেলাই চাওঁ গৰুটো জেগাতে গায়ব। গতিকে দেৱংগ জেগা আৰু জংঘলত কি থাকে? দেৱংগ বস্তুই থাকে। গতিকে যিহেতুকে হৈ গ'ল আমি বেছি সময় নাথাকোঁ, খাম অলপকৈ খাওঁ, খাই পেলাই যাব লাগে না কি? হয়নে নহয়? গোটেই খাই আছে এইটো খোৱাত বাহিৰ আকৌ গমেই নাপায়, কিহে ক'ব নাপায়। সি খালি জানে খাবা লাগে। সেই এতিয়া মই অলপ খাই যাওঁ। ৰাতি আৰু ভূতে নধৰিলে সেই ৰক্ষা গোন্ধটো যদি যায় মুখ চুখ ভালকৈ দিব লাগিব। ঘৰত যায় আহিল কেনাই। Now I'm very hungry and I'm desperately feeling hungry right now and I need this leg piece. To me. So guys, it's gonna be very tasty. I'm sure about it. So let's eat it. বঢ়িয়া গেন হওক। ভিডিঅ' চাই ভাল পালে ভাই লাইক এটা লাইক কৰি দিব। জয় আই অসম।